তো নমস্কাৰ বন্ধুসকল। তো আমি যাব ওলাইছোঁ এতিয়া বৰনামঘৰ পানীলা বৰনামঘৰ বহুদিনৰ পৰা যাম বুলিতো যাব মানে নামখিনি ৰখিয়ে গৈছিলে। ৰখি যোৱাৰ পিছত এতিয়া সেই এটাই সময় মিলাই কেনে ওলোৱা হ'ল। হঠাৎ এতিয়া পককৈ কালিয়ে ক'লোঁ আৰু আমি যাব লাগে যেনে মাকক ক'লে নাই গৈ আহিব লাগিব, থাকি গ'লে বেয়া ন। তো দাইটোক কিবা কিবি লাগি আছে কৈছে মানে এই দাইটোক মানে কি আৰু সৰু ল'ৰা ছোৱালী জন্ম হ'লে আৰু ইষ্টৰ দুখ কিবা থাকে ন, সেইবোৰে তাতে কিবা কিবি দিবলৈ কৈছে। সেয়া মাক আৰু বেটি সেই তো আমি এতিয়া ওলাইছোঁ আৰু ওলাই বজাৰ কেইটামান বজাৰ বিশেষ চব কালি কৰা হ'ল, নাই খেতি কৰিলে মাহ প্ৰসাদ চব ল'লে। আমি অকলে এই ফল মূল কেইটামান ল'ব আছে, সেইকেইটা লৈ লওঁ। লৈ তেনেহ'লে তাৰপৰা ওলাই গৈ আছোঁ। দিয়ক আগত দেখাই দিম। নমস্কাৰ বাবু, অকণমান পাই গ'লোহি নামঘৰ পাই গ'লোহি। গাড়ীখন ৰখাই ল'ব, আজি মানুহ বহুত আছে কিজানি দেই। এই ভিৰ হ'ব নেকি বহুত ভিৰ হ'ব বাৰু সেইটোতে আমি চাব পালোহি নামঘৰ। সেৱা গছ চাকি গছ জ্বলাই লওঁ, সেৱা এটা লৈ লওঁ ধুনীয়াকৈ। ইয়াততো বেছি ক'বলৈ বেয়া লাগে ন। দিয়ক মাহ প্ৰসাদ খালোঁ গ'লোঁ। কিন্তু ভিডিঅ' চিডিঅ' নকৰিলোঁ, বেয়া লাগে ন অলপ কেমেৰাটো উলিয়াই দিলোঁ। বান্ধি ল'লোঁ আৰু বান্ধি কৰি এতিয়া ওলাওঁ আৰু ধুনীয়াকৈ চব ভাল লাগিলে। নিয়ম চিয়মবোৰ হৈ গ'ল। যাওঁ ঘৰ। মোৰ কেমেৰামেন আমাৰ মায়েৰা বেটি ইয়াত শুই আছে, আমাৰ বেটিক চাই আছোঁ। তাৰপৰা আজি খানা কাৰিকৰ আজি বেলেগ লগাই দিছোঁ দেই। বেলেগ মানে আজিকালি মাহঁতৰ হেৰি ভাল হৈছে ন, টিপটপ হৈছেগৈ, ধুনীয়া হৈছেগৈ, ভাল হৈছেগৈ জানেনে। আজি কাৰিকৰ আজিকালি নিজে লাগিব কয়, মোক নিদিয়ে। মোক কয় তুমি আৰাম কৰা মই বহুত কৰিলোঁ হেনো। সেইকাৰণে কি ধুনীয়াকৈ বনাই দিছে গাহৰি ভাত ৰেডি কৰি দিলে। তোমাৰ বাঢ়ি কাৰণে চাটনি ধুনীয়াকৈ ভাত চাত বাঢ়ি দিব আৰু টেষ্ট কৰিব দিছে আৰু টেষ্ট কৰি আছোঁ। এইফালে মজা টেষ্টি বনাইছে। ধুনীয়াকৈ ভাতটো বাঢ়ি আনিব, খাম আৰু ন। দিয়ক তো খাই লওঁ, খোৱালৈকে আছোঁ মই ভিডিঅ'টো এক্টিভ হৈ থাকিম খোৱালৈকে দেই। ঠিক আছে। তো গাইছ ৰেডি হৈ গ'ল, কি ধুনীয়াকৈ বনাইছে চব। একদম মানুহজনী যেনেকুৱা মৰম সেই খানা একদম ধুনীয়া বনাই দিছে। তাৰপিছত গাহৰি একদম ধুনীয়াকৈ বনাই দিয়ে। তাৰপিছত খৰিচা আচাৰ, ইয়াত কি এইটো চাটনি চানা ন, বহুত চানা একদম চাটনি পিচি একদম মিক্সিত নেমু দিছে এনেকৈ মানুহজনী ধুনীয়াকৈ বাঢ়ি কিনে এতিয়া আমি খাই দিওঁ আৰু এবাৰ ধৰি দিয়া এনেকৈ এবাৰ দিব লাগিব এনেকৈ। এয়া চব টেষ্ট অলপ কৰি খাওঁ ন, কেনেকুৱা লাগে এবাৰ। পুৰা গৰম দেই, মানুহে নেমু অলপ মাৰিব লাগিব মাৰি কিমান এবাৰ চাহ দিওঁ নে বাৰু নবনাওঁ দিয়ক খাই লওঁ। তুমি খাই লওঁ দিয়ক, ইমান হেৰি নাই হৈ গ'ল বছ টাটা। ৰাতি ওলাইছোঁ মই, ৰাতি অলপ কিবা এটা আনোগৈ আৰু কিবা দিয়ে নহয় জানো, চবতে হেৰিটো পালন কৰিব লাগিব মই। ঠিক আছে কেনেকৈ बोलो इसे देखो आही गुप्ता जी को मिल गया हम तो अब जा रहा है तेजी लेने के लिए दोनों साथ। भाई का खाली कलर कौन सा पसंद कर रहे हैं, देखिए कौन सा पसंद लग रहा है। ये तो फाइनली ना पेकिंग हो जाए সোমাই যাব। তো গাইজ দেখিছে নাই, মই মানটো কোনোমতে চলাই গৈছোঁ। সেই আগফালে একো দেখিছে নাই, পতলা ভালকৈ ইমান ডাঙৰ পেকিঙে কৰিব নোৱাৰিলে। তো এনেকৈ কোনোমতে লৈ গৈছোঁ। আগফালে ভালকৈ স্কুটি মই নিজে দেখি পোৱা নাই হেণ্ডেল কেনেকৈ ধৰিছোঁ কি কৰিছোঁ। এই চব স্কুটি নাই আগফালে গৈ আছোঁ দিয়ক। মানুহজনী কেতিয়া হৈ আছে গমেই পোৱা নাই, মই আহিলোঁ বুলি ওলাই। পেকিং বক্স নাই, এনেকৈ পেকিং কৰি লৈ দিছোঁ। কেনেকৈ আনিছে চব ইমান ডাঙৰ পেকিং বক্স কেনেকৈ পাইছে। এই ভগৱান বক্স নাই কৈছে। তো এনেকৈ লৈ আহিছোঁ ইমান বক্সৰ পেকিং কৰি চোৱা কেনেকুৱা লাগিছে।
খোলা এইটোৱে আনবক্সিং কৰিব লাগিব পেকিং নাই যে কৈছে ইমান ধৰণৰ কেনেকৈ হ'ব কৈছে তোতকৈ ডাঙৰ আছে নি ভালকৈ এবাৰ ৰখাই দিয়াবা হে এই চালা এইটো ফাইনেলি গেছ আজি ময়ো দি দিলোঁ তেদি দেখিছে নহয় এয়াই মৰম এইবোৰে হয় নাই এইবোৰ থাকিব লাগে আৰু এইবোৰ কিবা হেৰি নহয় মানে এইবোৰ দিনবোৰ ইয়াতকৈ মজা দিন নাই আৰু সুখৰ দিন দিয়ক ঠিক আছে বাই বাই